প্ৰশ্ন কৰিছিল এইবিলাক চুক্তি হ'ল কাৰ্যকৰী হ'ব জানো, কেতিয়া হ'ব? হাজাৰ প্ৰশ্ন। গোলাঘাট কেতিয়া অসমৰ মানচিত্ৰই নহয় বিশ্বৰ মানচিত্ৰত গোলাঘাটে এটা নতুন পৰিচয় পাব। বিভাজন ৰাজনীতি কৰি ক্ষমতাত তেখেতলোকে বৰ্ধিত। উন্নয়ন নাছিল তেখেতসকলৰ লক্ষ্য, সমন্বয় নাছিল তেখেতসকলৰ লক্ষ্য, সম্ভাৱনা নাছিল তেখেতসকলৰ লক্ষ্য। গহপুৰ নুমলীগড় সংলগ্ন এইখন দলং ব্ৰহ্মপুত্ৰৰ বুকুৰ তলেদি নিৰ্মাণ কৰা হ'ব, আধুনিক প্ৰযুক্তি প্ৰয়োগ কৰা হ'ব। এইখন ৰাজ্যত উদ্যোগীকৰণৰ ক্ষেত্ৰত শক্তিশালী ৰূপ দিবৰ বাবে আমি 2018 চনৰ ফেব্ৰুৱাৰী মাহৰ দুদিনীয়া কাৰ্যসূচীৰে আমি বিশ্ব বিনিয়োগ সন্মিলন গুৱাহাটীৰ বুকুত এডভান্টেজ আছাম নামেৰে অনুষ্ঠিত কৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সহযোগত আমি এইখন উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ সৰ্বকালৰ কাৰণে বিশ্বৰ বিনিয়োগ সন্মিলন অনুষ্ঠিত হৈছিল। ইয়াৰ পূৰ্বতে কোনো চৰকাৰৰ লগত সেই অভিজ্ঞতা নাছিল, কাৰণ বিশ্বৰ বিনিয়োগ সন্মিলন বুলি কোৱাৰ লগে লগে বিশ্বৰ আগশাৰীৰ ব্যৱসায়িক গোষ্ঠী, উদ্যোগপতিসকল আৰু বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰসমূহে অংশগ্ৰহণ কৰিলেহে ইয়াৰ প্ৰাসংগিকতা বৃদ্ধি পায় আৰু এইখন ফলপ্ৰসূ হয়। সেই ক্ষেত্ৰত আমি আৰম্ভণিতে ভাবিছোঁ যে আমাৰ দৰে এখন ৰাজ্যই, কাৰণ উদ্যোগীকৰণৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ বহু ৰাজ্যৰ তুলনাত আমি বহু পিছপৰা, গতিকে আমাৰ দৰে ৰাজ্যই যদি তেনেধৰণে বিশ্বৰ বিনিয়োগ সন্মিলন অনুষ্ঠিত কৰে আহিব জানো, এনেধৰণৰ মনত এটা ধাৰণা আছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক এনেধৰণৰ শক্তি প্ৰদান কৰিলে আৰু তেখেতৰ সহযোগত আমি 22খন বিদেশী ৰাষ্ট্ৰৰ উন্নত ৰাষ্ট্ৰৰ প্ৰতিনিধি সেইখন সভাত অংশগ্ৰহণ কৰাটো নিশ্চিত হ'ল। ইয়াৰ উপৰিও ভাৰতবৰ্ষৰ সকলোকেইটা ডাঙৰ ডাঙৰ যিকেইটা উদ্যোগপতি, যিকেইটা প্ৰতিষ্ঠিত গ্ল'বেল কোম্পানী তেখেতসকলে অংশগ্ৰহণ কৰাৰ ফলত চৰকাৰী আৰু বেচৰকাৰী, ব্যক্তিগত খণ্ডত আৰু চৰকাৰী খণ্ডত, ৰাজহুৱা খণ্ডত, দুয়োটা খণ্ডত অসমৰ বুকুত কেনেধৰণে বিনিয়োগ হ'ব এই সন্দৰ্ভত দুদিনীয়া সন্মিলনৰ অন্তত 240খন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰা হ'ল আৰু সেই বুজাবুজি চুক্তিতেই আমি প্ৰতিশ্ৰুতি লাভ কৰিলোঁ 79,000 crores ইনভেষ্টমেণ্ট ইন আছাম। আৰু সেই সময়ত বহুতে প্ৰশ্ন কৰিছিল এইবিলাক চুক্তি হ'ল কাৰ্যকৰী হ'ব জানো, কেতিয়া হ'ব? হাজাৰ প্ৰশ্ন। স্বাভাৱিকতে প্ৰশ্ন উপস্থাপন কৰাটো ভাল কথা গণতন্ত্ৰত, কিন্তু অসম চৰকাৰৰ তৎপৰতাৰ বাবে আৰু আমাৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বিষয়া কৰ্মচাৰীৰ তৎপৰতাৰ বাবে আৰু বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সহযোগিতাৰ বাবে আপোনালোকে শুনি ভাল পাব, কেৱল পেট্ৰলিয়াম ছেক্টৰতে আমাৰ কাৰ্যকালত 42,000 কোটি টকা ইনভেষ্ট হ'ল, 42,000 crores, আৰু ব্যক্তিগত খণ্ডত 12,000 কোটি টকা, সৰ্বমুঠ 79,000 crores যি প্ৰতিশ্ৰুতি পাইছিলোঁ তাৰে 54,000 কোটি টকা ইতিমধ্যে অসমত কাম আৰম্ভ হ'ল, যাৰ ফলত 1 লক্ষ নিবনুৱা যুৱক যুৱতীয়ে ইনডাইৰেক্ট এমপ্লয়মেণ্ট পাইছে আৰু 40,000 প্ৰত্যক্ষভাৱে আজি নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে, সংস্থাপিত হৈছে। আজি এইখন গোলাঘাটতে সেই 42,000 কোটি টকাৰ ভিতৰত নুমলীগড় ৰিফাইনাৰীৰ বাবে ভাৰত চৰকাৰে 23,000 কোটি টকা অনুমোদন দিছে, 23,000 crores। আৰু এই গোলাঘাটৰ নুমলীগড় ৰিফাইনাৰীৰ উৎপাদন শক্তি 3 মিলিয়ন টনৰ পৰা 9 মিলিয়ন টনলৈকে বৃদ্ধি কৰা হৈছে আৰু ইয়াৰ বাবে খাৰুৱা তেল সদূৰ বংগোপসাগৰৰ দাঁতি সেই পাৰাদ্বীপৰ পৰা নুমলীগড় ৰিফাইনাৰীলৈকে পাইপলাইন নিৰ্মাণৰ কাম আৰম্ভ হৈছে। গতিকে এনেধৰণে নুমলীগড় ৰিফাইনাৰী চৌহদতে ভাৰতবৰ্ষৰ প্ৰথমটো ইথানল প্লাণ্ট, বেম্বো বেছড বায়'ফুয়েল প্লাণ্ট ইতিমধ্যে ইয়াক কাৰ্যকৰী ৰূপ দিবৰ বাবে কনষ্ট্ৰাকশ্যন চলি আছে। আৰু আজি এইখন গোলাঘাটতে মই আনন্দিত যে ইয়াত অগৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ ইয়াতে প্ৰতিষ্ঠা হ'ব।
আৰু আজি এই বাণিজ্য কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাৰ কাষতে নুমলীগড় ৰেফাইনেৰীয়ে 300 কোটি টকা ব্যয় কৰি LPG প্লাণ্ট প্ৰতিষ্ঠা কৰাৰ বাবে আধাৰশিলা স্থাপন কৰিলে। গতিকে গোলাঘাট এতিয়া অসমৰ মানচিত্ৰই নহয়, বিশ্বৰ মানচিত্ৰত গোলাঘাটে এটা নতুন পৰিচয় পাব। কাৰণ এই অগৰৰ যিটো ব্যৱসায়, ইয়াৰ তেলৰ যিটো সুগন্ধি, এইটো বিৰল। ইয়াৰ সুগন্ধিৰ বাবে ইয়াৰ চাহিদা বিশ্ব বজাৰত আছে আৰু সদায় থাকিব। আৰু এই গুৰুত্বপূৰ্ণ বাণিজ্য কেন্দ্ৰত এই গুৰুত্বপূৰ্ণ ব্যৱসায় আমাৰ খেতিয়কসকলে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হ'ব। প্ৰথমবাৰৰ বাবে এনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্যৱসায় অসমৰ খেতিয়কে আত্মপ্ৰকাশ কৰিব মৰ্যাদা সহকাৰে। ইয়াৰ যোগেদিয়ে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি আহ্বান জনাইছে ভাৰতবৰ্ষৰ জনগণক আত্মনিৰ্ভৰ ভাৰত অভিযানত অংশগ্ৰহণ কৰাৰ বাবে, প্ৰতিটো ভাৰতীয় পৰিয়ালক, প্ৰতিগৰাকী নাগৰিকক উপাৰ্জনৰ যোগেদি, উৎপাদনৰ যোগেদি আত্মনিৰ্ভৰ হোৱাৰ বাবে যি আহ্বান জনাইছে, মই ভাবোঁ এনেধৰণৰ প্ৰকল্পৰ যোগেদি আমিও অসমখনক আত্মনিৰ্ভৰ অসম হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিম। গতিকে আজি মই অত্যন্ত আনন্দিত, কাৰণ অসমৰ খেতিয়ক ৰাইজে এই আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ পৰা বিশেষভাৱে লাভান্বিত হ'ব। অতদিনে এই অগৰৰ যিটো ব্যৱসায় কেৱল মুষ্টিমীয় একাংশ ব্যৱসায়ীৰ মাজত আবদ্ধ হৈ আছিল আৰু এই বিষয়টোৰ ক্ষেত্ৰত আমাৰ সজাগ আৰু সচেতনতাও বৃদ্ধি হোৱা নাছিল। কিন্তু এতিয়া এই দাবী দুবিধ প্ৰতিষ্ঠা লাভ কৰিব আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ অগৰৰ, আৰু ইয়াৰ যোগেদি উঠি অহা প্ৰজন্মই এই অগৰ খেতিটোৰ ক্ষেত্ৰত আমি কেনেধৰণে আত্মপ্ৰকাশ কৰিব লাগিব, কেনেধৰণে নিষ্ঠাৰে কাম কৰিব লাগিব, এই কথাখিনি বিজ্ঞানসন্মতভাৱে তেখেতসকলে আয়ত্ত কৰিবলৈ সক্ষম হ'ব। আৰু আগন্তুক দিনত অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰতো এই কেন্দ্ৰটোৱে অসমৰ বহুত উল্লেখযোগ্য ভূমিকা পালন কৰিব। গহপুৰ আৰু নুমলীগড় ৰেফাইনেৰী আণ্ডাৰগ্ৰাউণ্ড ব্ৰিজ কানেক্টিভিটি, অতদিনে আমি ব্ৰহ্মপুত্ৰৰ ওপৰেদি দলং নিৰ্মাণ কৰাৰ দৃশ্য দেখি আহিছিলোঁ। সুৰংগ নিৰ্মাণ কৰি আমাৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ পূৰ্বতে আমাৰ কোনো ধৰণৰ অভিজ্ঞতা নাছিল। কিন্তু যোৱাকালি মাননীয় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই যি প্ৰকল্পৰ কথা ঘোষণা কৰিলে, এতিয়া গহপুৰ নুমলীগড় সংলগ্ন সেইখন দলং ব্ৰহ্মপুত্ৰৰ বুকুৰ তলেদি নিৰ্মাণ কৰা হ'ব, আধুনিক প্ৰযুক্তি প্ৰয়োগ কৰা হ'ব। গতিকে এনেধৰণে অসমৰ জয়যাত্ৰা দৃঢ়তাৰে আগবাঢ়িছে। অসমৰ জনগণে আত্মবিশ্বাস প্ৰবল ৰূপত গঢ় দিছে আৰু মোৰ দৃঢ় বিশ্বাস উঠি অহা ডেকা ডেকাৰীসকলে অধ্যয়নৰ যোগেদি ব্যক্তিত্ব নিৰ্মাণ কৰক, যোগ্যতা অৰ্জন কৰক আৰু বিভিন্ন কৰ্মক্ষেত্ৰত পদাৰ্পণ কৰি মৰ্যাদা সহকাৰে নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰক। সকলো জাতি জনগোষ্ঠী ভাষাভাষী ধৰ্মৰ লোকক আমি সমমৰ্যাদা প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ। সমন্বয়ৰ দ্বাৰা অসমক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰিছোঁ। আজি সেইবাবে অসমৰ বুকুত শান্তি বিৰাজমান। মোৰ ভাল লাগিছে অসমৰ ৰাইজ এতিয়া সকলোৱে সিদ্ধান্ত লৈছে আমি মিলা প্ৰীতি থাকিম। যিমানেই আমাক পৰিচিত নকৰক কিয়, যিমানেই বিভেদকামী শক্তি আমাৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা নকৰক কিয়, আমি কোনো যুক্তিতেই আমি সংঘাতলৈ নাযাওঁ। সমন্বয়ৰ দ্বাৰা আমাৰ সমাজত শান্তি সম্প্ৰীতি ভাতৃত্ববোধ বন্ধুত্ব অটুট ৰাখে। গতিকে এইবিলাক সিদ্ধান্ত, এইবিলাক কাম পূৰ্বৰ চৰকাৰে কৰিব পৰা নাছিল, কাৰণ তেখেতসকলৰ কেৱল উদ্দেশ্য আছিল বিভাজন ৰাজনীতি কৰি ক্ষমতাত তেখেতলোকে বৰ্তি থকা। উন্নয়ন নাছিল তেখেতসকলৰ লক্ষ্য, সমন্বয় নাছিল তেখেতসকলৰ লক্ষ্য, সদ্ভাৱনা নাছিল তেখেতসকলৰ লক্ষ্য। আমাৰ চৰকাৰে বৰাক ব্ৰহ্মপুত্ৰ দুইটা পাহাৰকে উপত্যকাকে আজি একাকাৰ কৰি পাহাৰ ভৈয়াম সকলোৰে মাজত সমন্বয় ভাৱধাৰা সৃষ্টি কৰি আজি অসমক উন্নয়নৰ দিশত দৃঢ়তাৰে আগুৱাই নিবলৈ সক্ষম হৈছে। ND24